হেল্ল' এভৰিৱান, কলপচলাৰ খাৰ বনাবলৈ লৈছোঁ। কলপচলাটো খুব ধুনীয়াকৈ ধুই পেলাই মিহি মিহিকৈ কাটি ল'লোঁ। কেৰাহী এখনত মিঠাতেল গৰম কৰি ল'লোঁ। তাত শুকান জলকীয়া আৰু নহৰু দিছোঁ। নহৰুখিনি ফ্ৰাই কৰি ল'ব। তাৰপিছত পিঁয়াজ দিছোঁ, মিহি মিহিকৈ কাটি পেলাই ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত মিহি মিহিকৈ কাটি লোৱা কলপচলাখিনি দিব। দি পেলাই খুব ধুনীয়াকৈ তেলতে ফ্ৰাই কৰিব। তাত নিমখ আন্দাজমতে দিব। আদা নহৰু পেষ্ট দিব। তাৰপিছত খুব ধুনীয়াকৈ ধুই মচুৰ দালিও ল'ব, আন্দাজমতে ল'ব। তাৰপিছত মই খোৱা চ'দা দিছোঁ, আন্দাজমতে পানী দিছোঁ। তাৰপিছত খুব ধুনীয়াকৈ উতলিবলৈ দিব। উতলাৰ পাছত গেছটো চিমত কৰি ঢাকন মাৰি 15 পৰা 20 মিনিটলৈকে সিজিবলৈ দিব। এয়া চাওক, কলপচলাৰ খাৰ ৰেডি হৈ গ'ল। খাবলৈ বিৰাট সোৱাদ হয়, বিৰাট টেষ্টি হয়, বিৰাট ধুনীয়া লাগে খাবলৈ।